यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। नमस्कार प्रिय श्रोता दर्शक, गुवाहाटी दूरदर्शन केन्द्ৰৰ हेल्लो কৃষি দৰ্শন অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। আজি অনুষ্ঠানত পশুধনৰ সদ্যজাত পোৱালিৰ প্ৰতিপালন এই শীৰ্ষক আলোচনাত আপোনালোকে পোনপটীয়াকৈ আমাৰ লগত ফোনযোগে যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰ দুটি হৈছে 9435047747 আৰু 9864888891। আজি আমি ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছো নলবাৰীস্থ উদ্যান শস্য বিজ্ঞান মহাবিদ্যালয়ৰ পশুতি ৰোগ চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ দীপক কুমাৰ শৰ্মাক। নমস্কাৰ ডক্টৰ শৰ্মা। নমস্কাৰ। আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। ডক্টৰ শৰ্মা, আজি বিষয়টো হৈছে পশুধনৰ সদ্যজাত পোৱালিৰ প্ৰতিপালন। হয়, এতিয়া প্ৰথমতে আমি প্ৰতিপালন বুলি ক'লে পশুধনৰ বিশেষকৈ সদ্যজাত পোৱালিৰ পৰিচৰ্য প্ৰথমতে প্ৰকৃততে কেনেধৰণে কৰিব পাৰি এই বিষয়ে অকণ ক'ব নেকি? হয়, সদ্যজাত পশুধনৰ আমি পোৱালি বুলি ক'লে আচলতে আমি এইকাৰণে গুৰুত্ব প্ৰদান কৰা উচিত, কাৰণ পাম এখনৰ উত্তৰোত্তৰ যদি তাৰ মানে আমি প্ৰগতি কামনা কৰিব লগা হয় বা আমি আশা কৰিব লগা হয়, ইয়াৰ গোটেইটো নিৰ্ভৰ কৰে পোৱালিসমূহৰ শৰীৰৰ শ্ৰীবৃদ্ধি আৰু তাৰ ধৰক যিটো জীয়াই থকাৰ যিটো মানে তাৰ শক্তি, এইখিনিৰ ওপৰতে আপোনাৰ ফাৰ্ম এখনৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে। আৰু সেইকাৰণে আমি ঠিক জন্মৰ পৰাই পোৱালিবিলাকৰ প্ৰতিপালনত অতিকে গুৰুত্ব আৰোপ কৰা উচিত। কিন্তু দুৰ্ভাগ্যক্ৰমে আমি সেইটো আমাৰ পশুপালকসকলৰ মাজত বৰকৈ দেখা নাপাওঁ। আৰু সেইটো কাৰণে পশুৰ যিবিলাক পোৱালি জন্মে আৰু জন্মৰ পৰা ডাঙৰ হোৱালৈকে এই হাৰটো বহুত কম হয়, মৃত্যুৰ হাৰটো যথেষ্ট। এইখিনিতে আপুনি ভাল কথা এটা কৈছে। আমি প্ৰায়ে শুনি আহিছোঁ যে এইটো অপ্ৰিয় হ'লেও সত্য যে প্ৰতিপালনৰ অভাৱতেই বেছিভাগ পোৱালি মৃত্যুমুখত পৰে। কিন্তু আমি যেতিয়া তেওঁৰ হিষ্ট্ৰী লওঁ, তেওঁ কিয় মৰিলে সোধোঁ, তেতিয়া গম পাওঁ যে পেলু দৰৱ নোখোৱাই বা এনেকুৱা বিভিন্ন ধৰণৰ যিখিনি কৰিবলগীয়া কাম তেখেতে নকৰে। এতিয়া এই যে আপুনি পৰিচৰ্য কথাটো কৈছে, এই পৰিচৰ্যটো সকলো জাতৰ ক্ষেত্ৰত একে নেকি? বিভিন্ন প্ৰজাতিৰ ক্ষেত্ৰত একে নে বেলেগ বেলেগ হ'ব পাৰে? কিছু পৰিমাণে ধৰক বেলেগ বেলেগ হয়, আৰু সকলো প্ৰজাতিৰে একেধৰণৰ পৰিচৰ্যাৰ নীতি পদ্ধতিখিনি নহয়। তথাপি পেলুৰ হোৱাৰ কথাটো ধৰক অকণমান পিছলৈ আহে। কিন্তু সদ্যজাত বুলি ক'লে আমি জন্মৰ ঠিক সময়খিনি সেইখিনি কথাকে আমি বিশেষকৈ বুজি পাওঁ। আৰু সেই সময়খিনিতে অতি কম যত্নৰ মানে সন্মুখীন হয় পোৱালিখিনি। কাৰণ যদি গাই এজনীৰ কথাকে আপুনি যদি ধৰে, তেতিয়া গাইজনীয়ে পোৱালি দিলে আমাৰ সকলো মানে গৌপালক বা পশুপালকৰে আমাৰ কেন্দ্ৰীভূত হৈ পৰে গাইজনীৰ ওপৰত, আমাৰ চিন্তা গাইজনীৰ ওপৰত আৰু তাইৰ উৎপাদনৰ পৰিমাণৰ ওপৰত। গোটেইখিনি আমাৰ মানে পৰিচৰ্যা কেন্দ্ৰীভূত হয় গাইজনীৰ ওপৰত। আমি পোৱালিটোৰ ফালে বৰ বেছি গুৰুত্ব নিদিওঁ। আৰু যিটো কাৰণে নেকি পোৱালিৰ ধৰক তাৰ যিখিনি পৰিচৰ্যা পাব লাগিছিলে সেই পৰিচৰ্যাখিনি পোৱালিটোৱে নাপায়, আৰু ফলত তাৰ যিটো শ্ৰীবৃদ্ধি হ'ব লাগিছিল ভৱিষ্যতে সেইখিনি নহয়গৈ। আৰু এই কথাটো বেছিকৈ ধৰক খাটে যেতিয়াই জন্মৰ সময়ত যদি
জন্মৰ প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হয় ইংৰাজীত যিটো আমি ডিষ্টকিয়া বুলি কওঁ ডিষ্টকিয়া বা বাধাগ্ৰস্ত প্ৰসৱৰ দ্বাৰা যদি আক্ৰান্ত হয় এটা পোৱালি তেতিয়া সেই পোৱালিটো ভৱিষ্যত তাৰ মানে শ্ৰীবৃদ্ধিটো যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে আৰু যেতিয়াই সেইকাৰণে আমি দেখা পাওঁ যে প্ৰসৱ অকমান স্বাভাৱিক সময়তকে দীঘলীয়া হৈছে ধৰক প্ৰসৱ গোটেই প্ৰক্ৰিয়াটোক আমি তিনিটা ভাগত ভগাওঁ প্ৰথম দ্বিতীয় আৰু তৃতীয় ইয়াৰে দ্বিতীয় পৰ্যায়টোতে পোৱালিটো ভূমিষ্ঠ হয় আৰু ই আৰম্ভ হয় আমি প্ৰথম পানীৰ মোনাটো যেতিয়া দৃষ্টিগোচৰ হয় জন্মনলীত আৰু তাৰে পৰাই পোৱালি ভূমিষ্ঠ হোৱালৈকে এইখিনি দ্বিতীয় পৰ্যায় এই পৰ্যায়টো অলপ ছুটি ধৰক গৰুৰ ক্ষেত্ৰত আমি এঘণ্টাৰ ভিতৰত পোৱালিটো স্বাভাৱিকতে হ'ব লাগে কিন্তু যদি ই দীঘলীয়া হৈ যায় তেতিয়াই আমি মানে আমাৰ পশুপালকসকলে ইয়াক অভিজ্ঞ পশু চিকিৎসকৰ দৃষ্টিগোচৰ কৰাব লাগে আৰু কি কাৰণত সি বাধাগ্ৰস্ত হৈছে প্ৰসৱটো কিয় দীঘলীয়া হৈছে সেইটো চাই তাক পৰীক্ষা কৰি পেলাই আমি পোৱালিৰ প্ৰসৱটো সহজ কৰিব লাগে আৰু সফল কৰি তুলিব লাগে প্ৰসৱ হোৱাৰ পিছতে ধৰক আমাৰ পোৱালিটোৰ কি কি কৰণীয় আছে আমাৰ পশুপালকৰ কেনেকুৱা ধৰণৰ পৰ্যায়ক্ৰমে কি কি কৰিব লাগিব সেই বিষয়ে অকণমান কৈ দিয়কচোন হয় এতিয়া আমি যেটো কৈছিলো বাধাগ্ৰস্ত প্ৰসৱৰ কথাটো যদি তেনেকে 30 মিনিট সময় যদি পোৱালি এটা যদি বাধিত হৈ থাকে জন্মগ্ৰহণ কৰাৰ পৰা তেতিয়াহ'লে সেই পোৱালিবিলাকৰ বৃদ্ধিৰ হাৰ মোটামুটি 20% এজন এটা স্বাভাৱিকভাৱে জন্ম পোৱা পোৱালিতকৈ কমি যায় আৰু জন্ম পোৱাৰ লগে লগে ধৰক যদি সি বেছি সময় জন্মনলীত ৰৈ থাকে আবদ্ধ হৈ থাকে তেতিয়াহ'লে সেই পোৱালিটোৰ নাকে মুখে পনীয়া দ্ৰব্য সোমোৱাৰ সম্ভাৱনা বেছি হৈ থাকে হাওঁফাওলৈকে সোমাই যাব পাৰে যিয়ে নেকি ভূমিষ্ঠ হোৱাৰ পিছত উশাহ নিশাহ লোৱা প্ৰক্ৰিয়াটোত বাধা কৰিব পাৰে উশাহ নোপোৱা হয় আনকি পোৱালিৰ মৃত্যু হয় আৰু তাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বেছি তেনেকুৱা হ'লে যদি আমি দেখো যে পোৱালিয়ে বাধাগ্ৰস্ত হৈ মানে জন্ম লাভ কৰিছে অতি সোনকালে তাৎক্ষণিকভাৱে আমি যদি পাৰো তাৰ নাকত আমি হাতখন দি চাওঁ যে হি উশাহ নিশাহটো আৰম্ভ কৰিছে নে নাই আমি তাৰ কলিজাত হাত দি চাব লাগে তাৰ হৃদস্পন্দনটো আহিছে নে নাই যদি হৃদস্পন্দনটো অহা নাই তেতিয়াহ'লে আমি হাতেৰে মৃদুভাৱে তাৰ যেটো কামিহাৰৰ ওপৰত যদি আমি এটা নিয়মীয়া তৰংগত আমি এটা হেঁচা চাপ প্ৰয়োগ কৰোঁ কিছু সময়ৰ কাৰণে তেতিয়া হয়তো হৃদস্পন্দন আহি যাব উশাহ নিশাহৰ কথাটো ঠিক তেনেকুৱা যদি উশাহ নিশাহটো তাৰ স্বাভাৱিক হোৱা নাই বিলম্বিত হৈছে তেতিয়াহ'লে আমি নাকত ফুৱাই দিব লাগে আমাৰ বহুত পশুপালকে জানে এই কথাটো নাকত জোৰকে ফুৱাই দিয়ে বা খুব জোৰত কাণত ফুৱাই দিয়ে মানে তাৰ নাক মুখত মানে মূৰটোত জোকাৰণি আনিব লাগে যেনে তেনে আৰু স্বাভাৱিকভাৱে যেতিয়া সেই জোকাৰি দিব তেতিয়া যি ভিতৰত বিজলুৱা পদাৰ্থ লাগি থাকে নাকৰ গোটেই নাখৰন্ধ্ৰটোৰ ভিতৰৰ ফালে চাখনলীৰ ভিতৰৰ ফালে সেইটো ওলাই অহাত সহায় কৰে বা কেতিয়াবা সেই কাহে আৰু হাঁচি মাৰে তেতিয়া এই গোটেইবিলাক ওলাই পৰে গতিকে এইখিনি আমাৰ পশুপালকে কৰা অতি দৰকাৰ এইখিনি আচলতে দুৰ্ঘটনা বুলি আপুনি ক'ব পাৰে পোৱালি জন্মৰ সময়ত পোৱালি জন্মৰ সময়ত যিটো মানে দুৰ্ঘটনাগ্ৰস্ত হয় ধৰক বা বেছি সময় লাগে পোৱালিটো জন্ম পাবলৈ তেনেকুৱা আৰু কি কি সমস্যা আছে আমি এটা সুন্দৰকে ক'লে যে উশাহ লোৱাত কষ্ট হয় উশাহ লোৱাত কষ্ট হয় হৃদস্পন্দনটো কেতিয়াবা মানে আৰম্ভ নহয় আৰু শৰীৰৰ মানে তাপ একেবাৰে কমি যায় আৰু পোৱালিবিলাক জন্মতে আচলতে গ্লুকোজৰ পৰিমাণ নাথাকে প্ৰায় একদম কম পৰিমাণে থাকে গতিকে সেইকাৰণে আমি পাৰিলে ধৰক তাক যদি ঠাণ্ডাৰ দিন হয় তেতিয়াহ'লে জুই ধৰি পেলাই তাক গৰম সেক দিব লাগে কাৰণ যিখিনি অতি কম পৰিমাণৰ তাৰ শক্তি ভাণ্ডাৰ আছে পোৱালিটোৰ গাত সেইখিনি যদি সি তাপ উৎপন্ন কৰাতে ব্যয় কৰিব লগা হয় তেনেকুৱা পোৱালি পিছলৈকে আৰু বেছি চাপত আক্ৰান্ত হয় তাৰ যিটো বৃদ্ধি পাব লাগে সেই বৃদ্ধিখিনি আমি আশা কৰিব নোৱাৰো সময়মতে আশা কৰিব নোৱাৰো তো বহুতে কি কৰে পোৱালিৰ পিছ ঠেং দুখনত দাঙি দিয়ে যদি ধৰক অতিৰিক্ত চাখনলীত পানী সোমাই আছে বা হাওঁফাওত সোমাই আছে সেইটো আমি প্ৰায় দেখা পাওঁ দাঙি দিয়ে কিন্তু সেইটো সদায়ে মানে সমীচীন নহয় আৰু কেতিয়াবা তাৰে কাৰণে হয়তো আমাৰ হিতে বিপৰীত হোৱাৰ সম্ভাৱনাও থাকে কাৰণ যদি আমি সন্দেহ কৰোঁ যে নাকত তাৰ পানী সোমাই গ'ল চাখনলীত পানী সোমাইছে তেতিয়াহ'লে আমি দাঙি দিব পাৰোঁ কিন্তু 20 ছেকেণ্ডতকৈ বেছি সময় ৰাখিব নালাগে
দাঙি পেলাই 20 ছেকেণ্ডৰ পিছত ৰাখিব মাত্ৰ 20 ছেকেণ্ড মাত্ৰ আমি ৰাখিব পাৰো আৰু তাৰ পিছতে পোৱালিটো আমি বহুৱাই দিব লাগে আৰু বহুৱাই দিওঁতে কেতিয়াও কাটি কৰি খুৱাব নালাগে হয় যদি তাৰ বুকুত খুৱাই দিওঁ ষ্টাৰ্নেল ৰিকাম্বেঞ্চি তাৰমানে আমি যদি বুকু পাৰি পেলাই স্বাভাৱিকভাৱে যেনেকৈ কুকুৰ বা গৰু এজনী বহে ঠিক তেনেকুৱা সেই স্বাভাৱিক বহাৰ অৱস্থানটোত যদি আমি পোৱালিটোক বহুৱাই পেলাই ৰাখোঁ তেতিয়াহ'লে উশাহ নিশাহ লোৱা প্ৰক্ৰিয়াটো সহজ হ'ব আৰু সি বেছিকৈ অক্সিজেন বা বতাহ নাকেৰে লাঙলৈকে বা হাওফাওলৈকে টানি ল'ব পাৰিব আৰু এইখিনিতে মই আপোনাক প্ৰশ্ন সুধিছোঁ যে কিছুমান গৰু জন্মৰ সময়ত ডিষ্টকিয়া বুলি আপুনি কৈছিলে ডিষ্টকিয়া এই ডিষ্টকিয়া হোৱাৰ কাৰণ কেইবাটাও আছে ধৰক আমি এইটো প্ৰায় মানে ক্ষেত্ৰত দেখা পাইছোঁ যে আপোনাৰ কেতিয়াবা পোৱালিটো নোলায় তাৰ যে বুৰঞ্জী যদি আপুনি চাই গাইজনীৰ কেতিয়াবা পেলভিক গাৰ্ডেলটো সৰু হয় কেতিয়াবা এক্সিডেণ্ট হৈ পেলাই পেলভিক গাৰ্ডেল বনগিডাল বেকা হৈ থাকে কেতিয়াবা গতিকে তেনেকুৱা সৰু হ'লে এই পোৱালিটো ওলাই নাহে তেতিয়া কি ব্যৱস্থা কৰিব পাৰি বা সেই বিষয়ে ক'ব নেকি মানে বাধা আমি ডিষ্টকিয়া অসমীয়াত আমি বাধাগ্ৰস্ত প্ৰসৱ বুলি কওঁ এই বাধাগ্ৰস্ততাটো বিভিন্ন কাৰণত হ'ব পাৰে এটাটো আপুনি ক'লে যিটো শ্ৰোণীচক্ৰ বা পেলভিক গাৰ্ডেলত যদি কোৱাত হাড় ভাঙি থাকে বা সি বেকা হয় তেতিয়াহ'লে স্বাভাৱিক যিটো পোৱালি জন্মনলীটো অৰ্থাৎ আপোনাৰ জৰায়ুৰ যিটো ট্ৰেক্ট নলীটো সি চাপ খাই থাকে চেপা খাই থাকে সঠিক অৱস্থাত নাথাকে চেপা খাই থাকে হাড়বিলাকে তাত চাপ দিয়ে গতিকে নলীটো সৰু হৈ যায় পোৱালি সেইফালে জন্ম হোৱাটো যথেষ্ট পৰিমাণে মানে কষ্টকৰ হৈ যায় আৰু কেতিয়াবা অসম্ভৱ হয় যদি তেনেকুৱা ধৰণে অসম্ভৱ হয় তেতিয়া আমি তাক শল্য চিকিৎসাৰ দ্বাৰাই মানে সিজাৰিয়ান কৰাৰ বাহিৰে আৰু কোনো উপায় নাথাকে আৰু যদি সিজাৰিয়ান কৰাটো সম্ভৱপৰ নহয় তেতিয়াহ'লে আৰু পোৱালিটো যদি মৃত্যু হৈছে ইতিমধ্যে তেতিয়াহ'লে আমি ফিটোটমি অৰ্থাৎ ভিতৰতে কিছুমান যন্ত্ৰৰ সহায়ত পোৱালিটো আমি তাৰ সৰু সৰু টুকুৰা কৰি ধৰক মানে অংগ প্ৰত্যংগবিলাক আমি কাটি কালি উলিয়াই পেলাই আনিব পাৰোঁ যদিহে পোৱালিটো মৰাটো নিশ্চিত হয় কিন্তু যদি পোৱালিটো জীৱিত হৈ আছে সুস্থ হৈ আছে ভালে আছে তেতিয়াহ'লে আমি কিন্তু সিজাৰিয়ান কৰি অতি সহজতেই পোৱালিটো জন্ম দিয়াব পাৰোঁ তাৰ কাৰণে মাকে কষ্ট পায় বুলি এটা ভাৱ আছে মানুহৰ যে মাকজনী বহুত কষ্ট পাব এতিয়া আমি ছাৰ অপাৰেশ্যন নকৰোঁ কিন্তু সেই যেতিয়া অপাৰেশ্যন কৰিব লগা হয় তেতিয়াহে চিকিৎসকে কয় যে অপাৰেশ্যন কৰিব লাগিব যদি আপুনি এইবিলাক কণ্ডিশ্যন ক'লে সেই তেনেকুৱা অৱস্থাত মাকজনীৰ কিবা অসুবিধা হয় নেকি আপোনাৰ ভাবে চিন্তা কৰে এইটো কিছুমানে বহুতে কয় যদি অভিজ্ঞ ধৰক শল্য চিকিৎসক বা আমাৰ অভিজ্ঞ পশু চিকিৎসকৰ হতুৱাই সিজাৰিয়ান কৰোৱা হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ আজিলৈকে ধৰক আমি যিমানখিনি কৰিছোঁ তেনেকুৱা কোনো তাৰ পাৰ্শ্বক্ৰিয়া আমি দেখা নাই নিশ্চিন্ত মনে কৰিব পাৰি যদি কোনোবা চিকিৎসকে তেনেকৈ প্ৰেছক্ৰাইব কৰে যে এইটো মানে পোৱালি আৰু মাক দুইজনীক বচাবৰ কাৰণে চাৰ্জাৰীটো সিজাৰিয়ানটো জৰুৰী তেতিয়াহ'লে তেখেতসকলে বিনা দ্বিধাই কৰিবলৈ দিয়াটো উচিত আৰু বহুতে মানে বাধাগ্ৰস্ত প্ৰসৱৰ অন্যান্য কাৰণলৈকে পোৱালিটো আমাৰ যিটো আমি মনষ্টাৰ বুলি কওঁ মানে পোৱালি বিসংগতি বা ধৰক এনেকুৱা ধৰণৰ মানে দুটা মূৰ হৈ জন্মে এটা মানে বিকলাংগ ৰূপ লৈ জন্মে ভৰি বেছি থাকে এনেকুৱা ধৰণৰ যদি বিকলাংগ বা বিভিন্ন ধৰণৰ বিসংগতিপূৰ্ণ পোৱালি ভিতৰত ডেভেলপ হয় গৰ্ভধাৰণত মানে গৰ্ভধাৰণ কৰে তেতিয়াহ'লেও কিন্তু স্বাভাৱিক প্ৰসৱ নহ'ব পাৰে বহুতে মৰম কৰি গাভিনী হোৱাৰ পিছত মানে যেতিয়া গৰ্ভৱতী হয় বা গাভিনী হয় গাইজনী তেতিয়া যথেষ্ট পৰিমাণে খাদ্যৰ যোগান ধৰে অতিৰিক্ত পৰিমাণে চৰ্বি যদি তাত মানে পেলভিক কেভিটিটোত জমা হয় তেতিয়াও কিন্তু জন্মনলীটো সৰু হৈ যায় আৰু চৰ্বিৰ চাপৰ কাৰণে পোৱালি জন্ম নহ'ব পাৰে সেই এক কাৰণ আৰু যদি ধৰক বহুত সময় পোৱালি জন্ম দিব পৰা নাই মানে যিটো আমি সেকেন্ডাৰী মানে বুলি কওঁ ডিষ্টকিয়া বুলি কওঁ সেইটো মানে জৰায়ুটো মানে হেৰি হৈ যায় মানে অৱশ হৈ পৰে গাইজনী অৱশ হৈ যায় তাই যদি স্বাভাৱিকতেই শক্তি কম থাকে বহুত সময় ধৰি ধৰক ষ্ট্ৰাগল কৰি আছে যুঁজি আছে পোৱালিটো জন্ম দিবৰ কাৰণে আৰু জৰায়ুৰ যি পৰিমাণে সংকোচন হ'ব লাগে কন্ট্ৰেকশ্যন আহিব লাগে অহা নাই তেনে ক্ষেত্ৰত কিন্তু মানে শেষলৈকে পোৱালি স্বাভাৱিকভাৱে জন্ম নহ'ব পাৰে তেতিয়া সিজাৰিয়ান কৰিব পাৰে কিন্তু নকৰিলেও আমি ডক্টৰৰ সহায়ত আমি জন্মনলীৰ মাজেৰে স্বাভাৱিকভাৱে পোৱালি জন্ম দিয়াব পাৰোঁ ধৰক কিছুমান ঔষধৰ প্ৰয়োগ কৰিব লগা হ'ব পাৰে যিয়ে নেকি জৰায়ুৰ সংকোচনৰ মাত্ৰাটো বঢ়াই দিয়ে তেনেকৈ আমি পোৱালিৰ জন্ম দিব পাৰোঁ তেনেকুৱা কৰিলে কি হয়
পোৱালি জন্মৰ সময়ত পাব লগা কষ্টটো যথেষ্ট পৰিমাণে কমি যায় আৰু আমি আৰম্ভণিতে যেটো আজি আলোচনাৰ বিষয় আপুনি আনিছিলে সেই বিষয়টোলৈকে যদি আমি উভতি যাওঁ তেতিয়াহ'লে আমি সহজতে পোৱালি জন্ম দিয়াব পাৰিলে ভাল কাৰণ পোৱালিৰ বৃদ্ধিটো কেতিয়াও বাধাগ্ৰস্ত নহয় পিছলৈকে হয় আৰু এটা আপোনাক মই প্ৰশ্ন সুধিছো খুব উল্লেখ হৈ থাকে প্ৰায় ফেহু খোৱাৰ ক্ষেত্ৰত হয় ফেহু খোৱাৰ উপকাৰ কি আৰু ফেহু কেতিয়াৰ পৰা খুৱাব লাগে কেতিয়ালৈকে খুৱাব লাগে এটোতো আৰু ক'ব লাগিব যে ভগৱানৰ মানে সৃষ্টিকৰ্তাৰ এটা অমূল্য অৱদান ফেহুটো ফেহুত যি আটাইতকৈ প্ৰয়োজনীয় বস্তু থাকে বেমাৰ প্ৰতিৰোধী কণা প্ৰতিজৈৱিক কণা যিবিলাক ইংৰাজীত এন্টিবডি বুলি কয় এই এন্টিবডি বা প্ৰতিজৈৱিক কণা যথেষ্ট পৰিমাণে থাকে ধৰক এজনী সুস্থ গৰুৰ ফেহুত মোটামুটি আপোনাৰ 50 গ্ৰাম 1 লিটাৰত প্ৰায় 50 গ্ৰাম ইমিউনোগ্লোবুলিন বা এই প্ৰতিজৈৱিক কণা থাকে আৰু পোৱালি এটা সুস্থভাৱে বেমাৰৰ যুদ্ধ দিবলৈ তাক অতি কমেও তাক 100 গ্ৰামৰ পৰা 200 গ্ৰাম পৰ্যন্ত ইমিউনোগ্লোবুলিন বা এন্টিবডি প্ৰয়োজন হয় শৰীৰত গতিকে সেই এন্টিবডিটো বা প্ৰতিজৈৱিক কণা হি জন্মত তাৰ মানে তেজত এটাও নাথাকে আৰু সেইটো যাতে হি ভূমিষ্ঠ হোৱাৰ পিছতেই বায়ুমণ্ডলত বা পৰিবেশত যি বেমাৰৰ বীজাণুৰ দ্বাৰা সংক্ৰমিত হ'ব তাক প্ৰতিহত কৰিবলৈ এই প্ৰতিজৈৱিক কণা তাৰ শৰীৰৰ উপস্থিতি অতি প্ৰয়োজন আৰু সেই বস্তুটোৱে হি ফেহুৰ জৰিয়তে পায় আৰু ফেহুত থাকে হয় এতিয়া প্ৰশ্ন হয় যে ফেহু কিমান সময়লৈকে খাব কিমান পৰিমাণে খাব হেতু এটা আমাৰ পশুপালকসকলে জনাটো উচিত গতিকে ফেহু খাব লাগে তাৰ শৰীৰৰ ওজনৰ মানে 10 ভাগৰ ধৰক এভাগ তাৰ মানে যদি 30 কেজি ওজনৰ হয় তেতিয়াহ'লে 3 কেজি এই 3 কেজি পৰিমাণৰ ফেহু 24 ঘণ্টাৰ ভিতৰত খাব পাব লাগে আৰু যদি পাৰি আমি 2 কেজি বা 3 কেজি যদি 6 ঘণ্টাৰ ভিতৰত খুৱাব পাৰো তেতিয়াহ'লে অতি ভাল এই কাৰণেই কাৰণ ফেহুত থকা যিবিলাক তাত ইমিউনোগ্লোবুলিন বা প্ৰতিজৈৱিক কণা থাকে এই প্ৰতিজৈৱিক কণাবিলাক খাদ্য তন্ত্ৰৰ মাজেৰে তাত তেজত আহিবলৈ উপযুক্ত সময় হৈছে জন্মৰ পৰা 6 ঘণ্টা সময় 2 ঘণ্টালৈকেতো অতি বেছি মানে যিমান খাই গোটেইখিনিয়ে এই তেজলৈকে শোষণ কৰি ল'ব পাৰে জন্মৰ পৰা 2 ঘণ্টাৰ ভিতৰত লাহে লাহে কমি যায় আৰু 12 ঘণ্টাৰ পিছত মানে লক্ষণীয়ভাৱে কম মানে তাৰ তেজত যোৱা মাত্ৰাটো কমি যায় আৰু 24 ঘণ্টাৰ পিছত কিন্তু এই প্ৰতিজৈৱিক কণা হি যিমানখিনি ফেহু নাখালেও আৰু তেজত যাব নোৱাৰে তে হি ধৰক খাদ্য হৈ পেলাই মানে হজম হৈ পেলাই ওলাই গুচি যাব দ্বিতীয় লাভ হ'ল আমি আগতে কৈছিলো যে হি ধৰক জন্মৰ সময়ত মানে গ্লুকোজ বা এই ধৰণৰ মানে খাদ্য শক্তি যথেষ্ট পৰিমাণে কম লৈ আহে গতিকে প্ৰটিন হওক গ্লুকোজ হওক মানে এই কাৰ্বোহাইড্ৰেট শক্তিৰ আধাৰ হিচাপে ফেহুটোৱে যথেষ্ট পৰিমাণে তাক খাদ্য বস্তুৰ যোগান ধৰে আৰু তৃতীয়তে তাৰ শৰীৰৰ যিবিলাক বেমাৰ প্ৰতিৰোধক যিটো ব্যৱস্থা সিস্টেম যেটো মানে স্বয়ংক্ৰিয় যেটো সিস্টেম শৰীৰৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা আয়ত্ত কৰা এই বস্তুটো উত্তেজিত কৰি তুলিবলৈ প্ৰয়োজনীয় সাইটোকাইন বা বিভিন্ন ধৰণৰ গ্ৰোথ ফেক্টৰ এইবোৰ কিন্তু হি ফেহুৰ জৰিয়তে আয়ত্ত কৰে গতিকে সেই কাৰণে ফেহুটো অতি গুৰুত্বপূৰ্ণ আৰু যি পোৱালিয়ে মাকৰ ফেহু খাবলৈ পাইছে সেই গৰু হওক ছাগলী হওক বা অন্যান্য যি ধৰণৰ জীৱ জন্তুই নহওক কিয় ফেহু খাবলৈ পোৱা পোৱালিৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো যথেষ্ট পৰিমাণে বেছি আৰু হিয়তৰ বৃদ্ধিৰ হাৰো যথেষ্ট পৰিমাণে আমি বুজি পাইছো 6 ঘণ্টা জন্মৰ পৰা 6 ঘণ্টাৰ ভিতৰত যথেষ্ট পৰিমাণে ফেহু খাবলৈ দিয়াটো উচিত হয় পাৰিলে প্ৰায় 3 কেজি বা 4 কেজি যদি পাৰি খুৱাব দিব লাগে 6 ঘণ্টাৰ ভিতৰত গোপালকসকলে এটা ভাল খবৰ আমাৰ দিছে আমাৰ বিশেষজ্ঞই যে জন্মৰ পৰা 6 ঘণ্টাৰ ভিতৰত যিমান পাৰি ফেহু খুৱাব লাগে আৰু আচ্ছা এতিয়া এই ফেহুটো আমি কিমান দিনলৈ খাব এটা পোৱালি ফেহুটো মাকৰ ওহাৰত থকালৈকে কেতিয়াবা 2 বা 3 দিনলৈকে থাকে কিন্তু হি ধৰক যিখিনি অন্যান্য খাদ্যৰ উপাদান থাকিলে ফেহুত সেইখিনি এটা সহায় কৰিব কিন্তু প্ৰডাকচন খাই থাকিব খাবই কিন্তু ইমিউনোগ্লোবুলিন বা যেটো প্ৰতিজৈৱিক কণাটো হে নাথাকে তাত থাকিব কিন্তু হি 24 ঘণ্টাৰ পিছত আৰু মানে তেজলৈকে নাযায় কিন্তু বাকি অন্যান্য যিবিলাক পোষক দ্ৰব্য থাকিব সেইখিনিতো থাকিবই আৰু হি খাদ্যৰ বিকল্প হিচাপে
ফেহুৰ পৰাই সেইখিনি আয়ত্ব কৰিব পাৰিব হয় গতিকে ফেহুটো সি যেতিয়ালৈকে মাকৰ উহাৰত থাকিব সি খাই থাকিব হয় আৰু এটা প্ৰশ্ন কৰিছোঁ মই আপোনাক এইটো মাক কিছুমান পোৱালি জন্ম হৈয়ে মাকৰ মৃত্যু হয় বিভিন্ন কাৰণতে হওক বেমাৰ আজাৰতে হওক বা দুৰ্ঘটনা হ'ব পাৰে তেতিয়া এই পোৱালিটোৰ যতন আমি কেনেদৰে ল'ব পাৰোঁ বা কেনেদৰে কৰিব লাগে এই বিষয়ে অকণমান ক'ব নেকি হয় বহুত ক্ষেত্ৰততো এইটো হয় মানে জন্মৰ সময়তে পোৱালিৰ মাক মানে জন্ম দিয়েই মাকৰ মৃত্যু হয় তো তেনেকুৱা ক্ষেত্ৰত আমি কৃত্ৰিমভাৱে যদি বাহিৰত সেইটো ব্যৱস্থা আছে যে মানে আন গৰুৰ মানে ধৰক যিটো ফেহু যথেষ্ট পৰিমাণে ফেহুৰ হেৰি হয় মানে উৎপাদন হয় কিন্তু পোৱালিয়ে ইমানটো খাব নোৱাৰে ধৰক এটা ভাল উৎপাদনক্ষম গাইৰ ফেহুৰ পৰিমাণ 15-20 লিটাৰলৈকে হয় তো পোৱালিটোকতো 3 বা 4 কেজিহে লাগিব তো বাকীখিনি কি হ'ব বাকীখিনি আমাৰ ইয়াত বাৰু বহুত মানুহে খাদ্য হিচাপে মানে খায় ভাল পায় খাই পেলাই আৰু বাহিৰত ইয়াক সংৰক্ষণ কৰাৰ পদ্ধতি আছে ব্যৱস্থা আছে ফেহুটো হয় তাক সংৰক্ষণ কৰি থৈ দিয়ে আৰু যিখিনি ইমিউনোগ্লোবুলিন বা প্ৰতিজৈৱিক কণা তাত থাকে সেইখিনি ইনটেক্ট থাকি যায় পিছত ব্যৱহাৰ কৰিব পাৰি নেকি এই এনেকুৱা ক্ষেত্ৰত যেতিয়া তাৰমানে পোৱালিৰ মাকৰ মৃত্যু হয় জন্ম দিয়ে তেতিয়া সেই পোৱালিক সেই ফেহুবিলাক খুৱাব পাৰি সেইটো খুৱাব পাৰি আৰু দ্বিতীয়তে যদি ধৰক আমি আমাৰ ইয়াত এতিয়া আমাৰ সেই তেনেকে কোনো সংৰক্ষণ কৰি নাৰাখে আমাৰ পশুপালকসকলে তেনে ক্ষেত্ৰত আমি আন গৰুৰ গাখীৰ তাতে কণীৰ কুহুম আৰু অকমান ধৰক যিটো এৰা তেল বুলি কয় কেষ্টৰ অইল কেইটোপালমান মিহলাই দি পেলাই 1 লিটাৰত তেনেকে আমি মিশ্ৰণ এটা বনাই পেলাই আমি খুৱাব পাৰোঁ কিন্তু পৰিমাণটো 2 পৰা 3 কেজি হ'ব লাগিব কাৰণ তাৰ পৰিপুষ্টিৰ কাৰণে সেইখিনি যথেষ্ট পৰিমাণে প্ৰয়োজন আৰু মানে মাকে দেখা যায় যে মানে যেতিয়া চেলেকে পোৱালি সদ্যজাত পোৱালিক আমি দেখিছোঁ যে মাকবিলাক পশুৰ যিকোনো মানে প্ৰজাতিৰ মাকে গাটোত খুব চেলেকে আচলতে সেইটো মালিচ দিয়ে পোৱালিটোক মালিচ দিয়ে আৰু তাৰ গাৰ সোনকালে যাতে তাপ উৎপন্ন হয় তাত সহায় কৰে আৰু যদি ধৰক এনেকে পোৱালিৰ মাকৰ যদি মৃত্যু হয় তেতিয়া আমি মানুহে এখন শুকান টাৱেলেৰে জোৰকৈ তাৰ গাটো মচি পেলাই শুকাই দিব লাগিব আমি শুকাই দি জুই ধৰি পেলাই তাক ধৰক সেই তাপখিনি দিব লাগিব ঠাণ্ডাৰ দিনত বিশেষকৈ আৰু সেই মালিচ পোৱাৰ লগে লগে পোৱালিটো শুকালে তাৰ মানে ধৰক এই বেমাৰৰ সন্মুখীন হোৱাৰ বা বেমাৰৰ প্ৰতিৰোধ কৰাৰ ক্ষমতাটো যথেষ্ট পৰিমাণে লাহে লাহে সক্ৰিয় হ'বলৈ আৰম্ভ কৰে এতিয়া আমি তাৰমানে গাখীৰ হিচাপে আমি যদি মাকৰ গাখীৰ নাথাকে তেতিয়া আমি গৰুৰ গাখীৰ এটা মিশ্ৰণ বনাই পেলাই আমি খুৱাব পাৰোঁ হয় কিন্তু সেই এটা কথা খুৱাব পাৰোঁ কিন্তু আমি খোৱা সময়টো সদায় ফিক্সড মানে এটা নিৰ্দিষ্ট হ'ব লাগে আমি দিনটোত ধৰক আমি দিনটোত কিমান বাৰ খুৱাব লাগে হয় আমি দিনটোত 3 বাৰ বা 4 বাৰে খুৱাওঁ যদি আমি কিন্তু এক নিৰ্দিষ্ট সময়তহে খুৱাম যেতিয়া তেতিয়া নুখুৱাওঁ ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ কথা হ'ল এইটোৱে আপুনি মন কৰিছে চাগে বেছিভাগ পোৱালি পেটৰ অসুখ বা ডায়েৰিয়াত মৃত্যু হয় ডায়েৰিয়া হয় বহুতে পোৱালি ডায়েৰিয়া হৈ মৃত্যুমুখত পৰে ইয়াৰ এক অন্যতম কাৰণ হৈছে যেতিয়াই তেতিয়াই অসময়ত আমি গাখীৰ খাবলৈ দিয়াটো যেতিয়া বেছিকৈ খোৱা যায় এইকাৰণে হয় যে আমি জানো যে আমাৰ এই তৃণভোজী প্ৰাণীসমূহৰ 4টা পেটৰ খোটালি থাকে ৰুমেন ৰেটিকুলাম ওমেছাম আৰু এবোমেছাম জন্মৰ সময়ত এই প্ৰথম পাকস্থলী ৰুমেনটো ইহঁতৰ একদম মানে ৰুডিমেণ্টৰী একেবাৰে সৰু হৈ থাকে সি বিকশিত নহয় আৰু সেই সময়ত পোৱালিবিলাকৰ পেটটো আমাৰ মনোগেষ্ট্ৰিক মানে এটা পাকস্থলীৰ থকা প্ৰাণীৰ মানে লেখিয়াই হয় একদম একেই কিন্তু তাত এটা নলী থাকে ইছ'ফেগাছত খাদ্য নলীৰ পৰা এবোমেছামলৈকে ডাইৰেক্টলি এটা নলী থাকে আৰু যেতিয়াই এটা নিৰ্দিষ্ট সময়ত গাখীৰ খাবলৈ সিহঁতক অভ্যস্ত কৰোৱা হয় তেতিয়াই সিহঁতৰ কণ্ডিশ্যন হৈ যায় মানে সিহঁতৰ অভ্যস্ত হৈ যায় সেইটো সময়ত আৰু তাত যিটো নলী যিটো থাকে এই নলীটো সংকুচিত হৈ যায় নলীটো সংকুচিত হৈ পেলাই গাখীৰখিনি প্ৰত্যক্ষভাৱে এবোমেছামলৈকে মানে চতুৰ্থ পাকস্থলীলৈকে গুচি যায় যদি অসময়ত মানে খোৱা হয় যেতিয়া তেতিয়াই খোৱা হয় আৰু সেই খোৱা সময়টোৰ প্ৰতি অভ্যস্ত নহয় তেতিয়া ইছ'ফেজিয়েল গ্ৰুপ বা এই নলীটো সংকুচিত নহয় আৰু গাখীৰখিনি এই যিটো আমাৰ মানে বিকশিত স্তৰত থকা মানে বিকাশ হৈ থকা মানে ৰুমেন বা প্ৰথম পাকস্থলীত বিয়পি পৰে ভিতৰত আৰু সেইটো হজম হ'ব নোৱাৰে গতিকে তাত বিভিন্ন বেমাৰৰ বীজাণু জন্মে আৰু সেই বীজাণুবিলাকে পিছলৈকে তাৰ
পেটত অসুখ কৰে আৰু ডায়েৰিয়া হয় সেইকাৰণে প্ৰথম 2-3 দিনত এই ইকোলাই জাতীয় বেক্টেৰিয়াৰ দ্বাৰা মানে বীজাণুৰ দ্বাৰাই বেমাৰৰ মানে তাৰ পেটৰ অসুখ হোৱাৰ সম্ভাৱনাটো যথেষ্ট পৰিমাণে বেছি আৰু পোৱালিৰ মৃত্যু হয় আৰু সদ্যজাত পোৱালিৰ যত্নত ইয়াৰ উপৰি আৰু এক অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে যিখিনি আমি সদায় মানে অৱহেলা কৰোঁ সেইটো হৈছে নাভিটো জন্মৰ পিছত কেতিয়াবা নাভিটো সচৰাচৰ ছিঙি যায় কেতিয়াবা নিছিঙে যদি নাভিটো মাকৰ মানে সংযোগটো ছিঙি নাযায় আম্বিলিকেল কৰ্ডডাল তেতিয়া আমি পোৱালিটোৰ ফালে ধৰি ল'ব লাগে পোৱালিটোৰ সাইডত ধৰি লৈ পেলাইহে আমি কাটিব লাগে তাৰ বা এটা আমি বান্ধ এটা দি ল'ব লাগে প্ৰথম পোৱালিটোৰ দিশত আৰু মাকৰ দিশত কাটি দিব লাগে যদি পোৱালিৰ দিশত কাটি দিয়া হয় তেতিয়া ঘপককৈ মানে খুব কম সময়তে তেজ ভালেখিনি পৰিমাণৰ তেজ মানে নিৰ্গত হৈ যাব পাৰে পোৱালিৰ গাৰ পৰা আৰু সেই নেকি পোৱালিটোক সেই সময়ত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত কৰে হয় এইটো এটা ভাল খবৰ তেখেতে জনাইছে আমাৰ বিশেষজ্ঞই যে জন্মৰ পিছতে যে নাভি কাটিবলগীয়া হয় পোৱালিৰ ফালৰ পৰা ধৰিহে বা এটা গাঁঠি দি পেলাইহে কাটিব লাগে আৰু মাকৰ ফালৰ পৰা কাটিলে অত্যন্ত যে হেৰি হ'ব তেজ হেৰি হ'ব বেছিকৈ তেজ ওলাই যাব পাৰে আৰু তাৰ পৰা মৃত্যু মুখত পৰিব পাৰে আচ্ছা ইয়াৰ পৰা আৰু এটা কথা আমি আৰু এটা ঘটনা হ'ল কি যে নাভিটো কাটি আমি তাত সদায় মানে পাৰিলে প্ৰতিদিনে এবাৰ বা দুবাৰ আয়োডিন বা ডেটল সানিব লাগে যেতিয়ালৈকে নাভিটো শুকাই নাযায় আয়োডিনৰ প্ৰলেপ এটা দি থব লাগে আমাৰ পশুপালকসকলে বোধহয় মন কৰিছে আমাৰ ছাগলী পোৱালি বা গৰু পোৱালি মানে জন্মৰ 4-5 দিন বা 6-7 দিনৰ ভিতৰত জ্বৰ হয় খুব জ্বৰ উঠে আঁঠুবিলাক ফুলে বিষায় পিছলৈ গৈ পোৱালি উঠিব নোৱাৰে আৰু মানে মৃত্যু মুখত পৰে গতিকে তেনেকুৱা পোৱালিক আমি জন্মৰ পৰা সেইকাৰণে 6-7 দিন নাভি নুশুকোৱালৈকে সদায়ে দিনটোত অতি কমেও এবাৰ আয়োডিন অকমান কওকচোন ঘাঁহ দানা আমি কেতিয়াবা খোৱা পাৰোঁ সময় কম আছে প্ৰথমতে কৈছিলো যে যিটো আমাৰ ৰুমেন পাকস্থলীটোতহে আচলতে ঘাঁহ দানাটো হজমৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় সি বিকশিত নোহোৱাৰ কাৰণে আমি ঘাঁহ দানাটো সিহঁতে প্ৰথম খাব নোৱাৰে কিন্তু 11 দিনৰ পৰা সি ধৰক মানে আৰম্ভ হয় আৰু এডাল দুডালকে সি ঘাঁহ চবাবলৈ আৰম্ভ কৰে আৰু ক্ৰমাৎ ৰুমেন বা পাকস্থলীটো ডেভেলপ হয় আৰু 20-21 দিনৰ পৰা আমি তাক দানা দিব পাৰো আৰু 6 সপ্তাহৰ পৰা আমি আচলতে মাকৰ গাখীৰ আমি সম্পূৰ্ণৰূপে এৰুৱাব পাৰো আৰু চমুকৈ আপুনি কওকচোন যে আমি পেলুৰ দৰৱ কেতিয়াবা খুৱাব লাগে পোৱালিক যদি মাকক যদি পেলুৰ ঔষধ দিয়াই নাথাকে তেতিয়াহ'লে আমি লক্ষণ পৰিস্ফুট হোৱাৰ লগে লগে 7 দিন 8 দিন বা 10-15 দিনৰ পিছতে আমি পোৱালিক পেলুৰ ঔষধ দিব পাৰো কিন্তু মাকক যদি পেলুৰ ঔষধ দিয়া থাকে তেতিয়াহ'লে 20 দিনৰ পিছত ডক্টৰ শৰ্মা আমাৰ অনুষ্ঠানলৈ আপুনি অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় শ্ৰোতা দৰ্শক সময়ৰ অভাৱত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব হ'ল যিসকলে আমালৈ ফোন কৰিলে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে চেষ্টা কৰি যোগাযোগ স্থাপন কৰিব নোৱাৰিলে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰি আজিৰ ফোন ইন অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ